মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ গণিতৰ পৰা বা মেথছৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। গোটেইখিনি এনালাইচিছ কৰাৰ পিছতে মই এই ভিডিঅ'টো বনাই আছোঁ। যেনেকৈ তোমালোকৰ ছ'চিয়েল ছায়েন্স, এছামিছ আৰু ছায়েন্সৰ কাৰণে মই ভিডিঅ' দিছোঁ, এই ভিডিঅ'টোত আমি প্ৰত্যেকটো টপিক ক'ৰ পৰা প্ৰশ্ন আহিব পাৰে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে গোটেইখিনি কথা আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমাৰ ইয়াতে যিমানবোৰ কথা মই ক'ম গোটেইখিনি এনালাইচিছ কৰিহে ক'ম। কোনো ধৰণৰ কথা ইয়াতে তোমাৰ এনেই নিজে মনে কৰা নহয়। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাবা, তোমালোকে ইয়াৰে পৰা 99% কুৱেশ্যন কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকাৰণে তোমাৰ এনেকৈ কৈছোঁ কাৰণ তোমাৰ মেইন চ'ৰ্চ অফ ষ্টাডি তোমালোকৰ কি হয়, মেইন বুকটো হয়। ঠিক আছে, এইটো কথা সদায় মনত ৰাখিবা। তোমালোকৰ মেইন বুকটো সদায় প্ৰিফাৰেঞ্চ দিব লাগিব আৰু সেইকাৰণে তোমালোকে বুক ওলাই লোৱা। মোৰ লগে লগে তোমালোকে সেইখিনি টিক কৰি ৰাখিবা আৰু তোমালোকে যিমানখিনি সময় আছে এইখিনি সময়ৰ ভিতৰত তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। ঠিক আছে, ইয়াতে চোৱা কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। এইটো চোৱা, তোমাৰ ৰিভিজনৰ পৰা 6 আহিব, তাৰপিছত ফাৰ্ষ্ট চেপ্টাৰৰ পৰা 5 মাৰ্কছ আহিব। এনেকৈ মই গোটেইকেইটা ইয়াতে লিখি ৰাখিছোঁ। এইবোৰ কথা মই আগতেও ডিছকাশ্যন কৰিছোঁ। তো আজি আমি চেপ্টাৰ ৱাইজ গোটেইখিনি কথা চাম। এইটো চোৱা, তোমালোকে তথাপি এবাৰ মনত পেলাই লোৱা যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব। এইটো চোৱা, তোমাৰ ৰিভিজন চেপ্টাৰৰ পৰা 6 আহিব। তো ইয়াৰ পৰা তুমি কি চাবা, চোৱা এইখিনি এইটো চাবা, এইটো 5 নম্বৰ এক্সাম্পলটো চাবা আৰু এইটো তোমাৰ সমানুপাত আৰু ব্যস্তানুপাতৰ এইটো চাবা। এইটো চোৱা, মই এনালাইচিছ কৰাৰ সময়ত এইখিনি টিক কৰিছোঁ। আৰু ৰিভিজন 1ৰ পৰা এইখিনি তোমাৰ MCQৰ কাৰণে চাবা, 1, 2 এইটো MCQৰ কাৰণে চাবা, 3 নম্বৰটো ফিল ইন দ্য ব্লেংকছ চাবা আৰু ইফালে তোমাৰ 4 নম্বৰটো MCQ হয়, 5 নম্বৰটো চাবা। এইটো কিন্তু বহুতবাৰ মেট্ৰিক পৰীক্ষাত আহিছে আৰু এইটো যোৱা বছৰ আহিছিল মেট্ৰিক পৰীক্ষাত। দ্বিতীয় খণ্ডৰ পৰা ইয়াতে চোৱা, তোমাৰ 5 নম্বৰ যিটো প্ৰশ্ন আছে, 5 নম্বৰ প্ৰশ্নৰ পৰা তুমি এইটো 2 নম্বৰ আৰু 3 নম্বৰটো চাবা। ইফালে তোমাৰ 8 নম্বৰ কুৱেশ্যনটো চাবা, ইফালে 11 নম্বৰ কুৱেশ্যনটো চাবা, ইম্পৰ্টেঞ্চ আছে। ঠিক আছে, তোমালোকে এইবোৰ চাবা। আৰু ইফালে আছে চোৱা CDE, এইবোৰ কুৱেশ্যন আহিয়ে থাকে বাৰ বাৰ। ঠিক আছে, আৰু তোমাৰ ইয়াতে তোমালোকে এটা কেইটামান কথা মনত ৰাখিব লাগিব। ইয়াতে চোৱা, তোমাৰ ইয়াতে 6টা তোমাৰ ষ্টেটমেণ্ট দিয়া আছে। চোৱা, এইটো 1, তাৰপিছত আছে এইটো 2, 3, 4, তাৰপিছত আছে তোমাৰ এইটো 5 আৰু ইফালে আছে 6। এইটো 6টা ষ্টেটমেণ্ট দিয়া আছে। এই ষ্টেটমেণ্ট 6টা কিন্তু ভালদৰে চাব লাগিব কাৰণ ইয়াৰ ওপৰত তোমাৰ কি হয়, ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে নাইবা তোমাৰ ৰিজনিঙৰ প্ৰশ্ন আহে। ঠিক আছে, তাৰপিছত চাবা ইয়াতে তোমাৰ চোৱা, ৰিভিজন 3ৰ পৰা 1 নম্বৰ কুৱেশ্যনটো চাবা, ইফালে 4 নম্বৰ কুৱেশ্যনৰ এইটো 3 নম্বৰটো চাবা। ঠিক আছে, এইটো ইম্পৰ্টেঞ্চ আছে। তাৰপিছত আছে তোমাৰ ইফালে এইটো D নম্বৰটো চাবা, ইফালে E নম্বৰটো চাবা, DE। তাৰপিছত আছে তোমাৰ এইফালে চোৱা, সেইখিনি তোমালোকে চাব লাগিব। এইটো চোৱা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, MCQ ডাইৰেক্টলি আহে প্ৰশ্নবোৰ এইবোৰ। আৰু এই ফৰ্মুলা কেইটা বিশেষকৈ তোমাৰ এইখিনি, এইটো তোমাৰ J নম্বৰ আৰু ইফালে আছে এইখিনি। এইটো কিন্তু পৰীক্ষাত ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। আৰু ইফালে চাবা 3 নম্বৰ যিটো আছে চোৱা, সৰল কৰা, এইটো চাবা। ইফালে আছে তোমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত লিখা, এইটো চাবা, এইটো চাবা। তাৰপিছত আছে তোমাৰ এইটো B আৰু ইফালে আছে C। MCQ আহিব এইবোৰৰ পৰা। আৰু এইফালে তোমাৰ এইটো চোৱা, ষ্টেণ্ডাৰ্ড ফৰ্মত লিখা এইটো আছে। আৰু চোৱা, এইফালে চোৱা, তোমাৰ যিটো উৎপাদকৰ ওপৰত ইয়াতে 6টা ষ্টেটমেণ্ট দিয়া আছে। চোৱা, 6টা ষ্টেটমেণ্টে ভালদৰে চাব লাগিব। এইটো ইয়াৰ ওপৰত কিন্তু এছাৰছন ৰিজনিঙৰ প্ৰশ্ন আহিব পাৰে, নাইবা তোমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে, বা তোমাৰ 4টা অপশ্যন দিয়া থাকিব বা 5টা অপশ্যন দিয়া থাকিব, কোনকেইটা শুদ্ধ কোনকেইটা ভুল, সেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। ঠিক আছে, মানে মাল্টিপল অপশ্যনৰ কুৱেশ্যন আহে। তাৰপিছত আহিছোঁ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে সেইটোৰ পৰা। সোনকালে তোমালোকে টিক কৰি ল'বা। প্ৰথম চেপ্টাৰৰ পৰা প্ৰথমতে তুমি থিয়ৰিমটো চাব লাগিব। সেইটো থিয়ৰিমটো গোটেইখিনি চাব লাগিব। তাৰপিছত আছে তোমাৰ ইয়াতে এক্সাম্পল 1, সোনকালে চাই ল'বা। তোমাৰ যিহেতু সময় নাই, গতিকে তোমালোকে সোনকালে কৰি লোৱা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। তাৰপিছত তোমাৰ ইয়াতে 1ৰ এইটো চোৱা, 1ৰ 2 নম্বৰটো চাবা, ইফালে 3, 4, ইফালে আছে 5। ঠিক আছে, সোনকালে চাই লোৱা। তোমালোকে এইবোৰ কি কৰিবা, প্ৰেক্টিছ কৰিবা। এইফালে আছে তোমাৰ এক্সাম্পল 5।
এতিয়া চোৱা এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো এজাৰছন ৰিজনিঙৰ প্ৰশ্ন আহে কিছুমান জিলাত 3 মাৰ্ক 4 মাৰ্কৰ প্ৰশ্ন আহিছে 4 নম্বৰত থাকিছে এইটো কুৱেশ্যনত আৰু ইয়াতে চোৱা তোমাৰ ইয়াতে 4 আছে কিছুমান জিলাত আছে 6 কিছুমান জিলাত আছে 9 কিছুমান জিলাত আহিছে 11 এই 4ৰ ঠাইত কেৱল 11 দি দিছে এনসাৰ সেম থাকিব কোনো টেনশ্যন নাই এনসাৰ 100% সেম হ'ব তো তুমি এইখিনি ভালদৰে চাবা তাৰপিছত আছে এইটো তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ এইখিনি চোৱা 4 5 এইটো অনুশীলনী 1.2 4 5 আৰু এইফালে আছে 6 আৰু এইফালে আছে চোৱা এইটো 8ৰ এই দুটা চাবা 2 আৰু 3 বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে তোমাৰ এইটো চাবা √2 আৰু এইফালে আছে √3 আৰু এইফালে আছে তোমাৰ এইটো অনুশীলনী 1.13 এইখিনি ঠিক আছে তাৰপিছত উপপাদ্য 1.5টো চাবা এইটো এইখিনি কথা চাবা ইয়াৰ পিছত এইখিনি কথা চাবা ইয়াৰ ওপৰত MCQ আহে ঠিক আছে তাৰপিছত চোৱা অনুশীলনী 1.4ৰ পৰা চাবলগীয়া নাই একো বিশেষ তেনেকুৱা তাৰপিছত আহিছোঁ চেপ্টাৰ 2 চোৱা এইটোৰ পৰা বহুত নম্বৰ আহিব এইটোৰ পৰা 8 মাৰ্ক আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইটো চোৱা 8 মাৰ্ক আহিব ইয়াৰ পৰা তুমি কি কি চাব লাগিব চোৱা প্ৰথমতে তোমাৰ এই কথাখিনি তোমালোকে চাব লাগিব তাৰপিছত আছে এই কথাখিনি বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা তোমাৰ এইটো a > 0 হলে তোমাৰ লেখৰ আকৃতি কেনেকুৱা হয় আৰু তোমাৰ a < 0 হলে লেখৰ আকৃতি কেনেকুৱা হয় এই কথাখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট MCQৰ কাৰণে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু এইফালে আছে চোৱা এইটো ক্ষেত্ৰ মই ইয়াতে তোমাৰ দুটা ইয়াতে যিকেইটা তোমাৰ আছে ইয়াতে গ্ৰাফ আছে গ্ৰাফ অলৰেডি তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত তোমাৰ বহুত জিলাত আহিছে ঠিক আছে তো এইখিনি তোমালোকে ভালদৰে চাই ল'বা এই যে ইয়াতে যে মাজে মাজে লাইন আছে এইবোৰ পঢ়িবা তাৰমানে এইখিনি পঢ়িবা এইটো পঢ়িবা ঠিক আছে আৰু ইয়াতে দিছে চোৱা মন্তব্য এইখিনি চাবা এইটো এজাৰছন ৰিজনিঙৰ প্ৰশ্ন আহে নাইবা তোমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহিব পাৰে আৰু এইটো অনুশীলনী 2.1ৰ এইটো প্ৰশ্নটো চাবা এক্সামত আহিলে তোমাৰ এই তোমাৰ 6টাই অপশ্যন দি দিয়ে বা তোমাৰ কেতিয়াবা 4টাও দি দিয়ে ঠিক আছে ইয়াৰ পিছত চাবা এক্সাম্পল 2 এক্সাম্পল 3 তাৰপিছত আছে তোমাৰ এইখিনি কিউবিক পলিনমিয়েলৰ যিটো ৰিলেশ্যন আছে সেইটো আৰু এইফালৰ পৰা চোৱা অনুশীলনী 2.1ৰ চাবা তুমি 4 নম্বৰ আৰু 6 নম্বৰ বহুত ইম্পৰ্টেণ্ট হয় 4 and 6 আৰু তোমাৰ এই 2 আৰু 3 এইবোৰৰ ওপৰত আজিকালি MCQ আহে কিন্তু আহিবই এটা MCQ তো পাবা ইয়াৰ ওপৰত 2 আৰু 3ৰ পৰা এটা MCQ 100% ধৰি থোৱা ইয়াৰ পিছত তোমাৰ এইটো চাবা এইটো তোমাৰ যিটো তোমাৰ ডিভিজন কলন বিধি আছে সেইটো বিভাজন কলন বিধি বুলি কয় এইটো ডিভিজন এলগৰিদম এইটো তোমাৰ চাবা এইখিনি চাবা কিন্তু এইটোৰ ওপৰত বহুত ইম্পৰ্টেণ্ট হয় এইখিনি আৰু বিশেষকৈ তোমাৰ এইটোৰ কথা চোৱা এইখিনি কথা তাৰপিছত এক্সাম্পল 8 এইটো কিন্তু MCQ আহে ইয়াৰ পৰা এইটো তোমাৰ 2-3 মাৰ্কৰ আহে এক্সাম্পল 9টো চাবা আৰু অনুশীলনী 2.3ৰ পৰা চোৱা এইখিনি চাবা 2.3ৰ পৰা 4 নম্বৰ ইফালে আছে 6ৰ 1 তাৰপিছত 3 6ৰ 1 3 আৰু 7ৰ 1 তাৰপিছত আছে তোমাৰ ইফালে চেপ্টাৰ তোমাৰ এইটো 3 নম্বৰ চেপ্টাৰত চোৱা 7 মাৰ্ক আহিব এইটোৰ পৰা এইটো চেপ্টাৰ একেবাৰে ইজি হয় এইটো চেপ্টাৰ তো ইয়াৰ পৰা তুমি কি চাব লাগিব এইটো চোৱা অনুশীলনী 3.1ৰ পৰা এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত আছে তোমাৰ এইখিনি কথা চাব লাগিব সংগত অসংগত কাক বোলে এইবোৰ কথা নাজানিলে MCQ নোৱাৰিবা ঠিক আছে আৰু আছে তোমাৰ ইফালে এইটো চোৱা এই তালিকাখন কিন্তু মনত ৰাখিবই লাগিব বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন পাবা একেবাৰে 100% চিয়ৰ প্ৰশ্ন আহিব 2-3টা প্ৰশ্ন আহিব এইটোৰ ওপৰত ঠিক আছে বা তাতকৈ বেছিও আহিব পাৰে তোমাৰ ইফালে এইখিনি আছে এই কণ্ডিশ্যন কেইটা মনত ৰাখিব লাগিব এই কণ্ডিশ্যন কেইটা তাৰপিছত ইয়াতেও আছে এইখিনি কণ্ডিশ্যন ইয়াতে আমাৰ দিয়াও আছে তাৰপিছত এইটো চাবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় 6 নম্বৰটো আৰু ইফালে অনুশীলনী 3.2ৰ 1 নম্বৰ কুৱেশ্যনটো চাবা 1ৰ 1 এইটো চোৱা এইটো প্ৰশ্ন 2 নম্বৰটো ক'লোৱে মই MCQ একেবাৰে গেৰাণ্টি দি ৰাখা তোমালোকে যে এইবোৰ প্ৰশ্ন আহিবই এটা MCQ এইটো এটা এইটো 3 নম্বৰ তাৰপিছত আছে তোমাৰ এইটো ইয়াত আছে 5 নম্বৰ আৰু ইফালে আছে 7 নম্বৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক কওঁ যে যিসকল ষ্টুডেণ্টে কেৱল পাছ কৰিবা সেইসকলে এইবোৰ ভিডিঅ' চাই লাভ নাই মই বাৰে কৈ আছোঁ যে কেৱল পাছ কৰাৰ যিসকলৰ ধান্দা আছে যে 30 পাব লাগে জাষ্ট
সেইসকলে মোৰ ভিডিঅ'বোৰ চাই কোনো লাভ নহ'ব, কাৰণ মোৰ ভিডিঅ' গোটেইকেইটা তোমাৰ এলাবৰেটিভ ভিডিঅ' হয়, বুজি পাইছা? মানে দীঘল হয় ভিডিঅ'বোৰ। তো তোমাৰ যিসকলৰ কেৱল পাছ কৰাৰ ধান্দা সেইসকলৰ ইমান পেচিয়েঞ্চ নাই, মই সেইটো গম পাওঁ ভালদৰে। আৰু ৰিয়েলিটিবোৰ সদায় একচেপ্ট কৰাৰ কাৰণে সাজু হৈ থাকিব লাগে, সেইটো তোমাৰ কথাটো তিতাই হওক বা কথাটো মিছাই হওক, ঠিক আছে? কাৰণ তুমি ভাল নম্বৰ পাবলৈ হ'লে তুমিতো কষ্ট কৰিবই লাগিব, বুজি পাইছানে? তুমি যদি ভাল নম্বৰ পাব বিচৰা তুমি কষ্ট অবভিয়াছলি কৰিব লাগিব। আৰু তুমি এটা চেপ্টাৰৰ পৰা 2টা অংক কৰি বহি আছা আৰু কৈ আছা যে মই লেটাৰ মাৰ্ক পাম, সেইটোতো সম্ভৱ নহয় না। আৰু তোমাৰ ভাল নম্বৰ পোৱাটো তুমি কওঁতে যেনে 1 ছেকেণ্ডো নালাগে, কিন্তু এইটো কৰোঁতে বহুত টাইম লাগে আৰু তুমি পৰিশ্ৰম কৰিব লাগে, ঠিক আছে? আৰু সেই পৰিশ্ৰম কৰাৰ যিবোৰ তোমাৰ ৱে আছে বা পৰিশ্ৰম কৰাৰ যিবোৰ তোমাৰ ষ্ট্ৰেটেজি আছে, সেইবোৰ ফ'ল' কৰা বা সেইবোৰ তোমালোকক গাইড কৰা আমাৰ দায়িত্ব। আৰু আমি সেইখিনি তোমালোকক কৰাম বা কৰি আছোঁ, 2 বছৰ ধৰি কৰি আছোঁ আৰু কৰিও যাম ভৱিষ্যতত। তো তোমালোকক মই যেনেকৈ দেখুৱাই আছোঁ আৰু এই কথাখিনি গোটেইখিনি এনালাইটিকেল হয়, তোমালোকে যদি এইদৰে ফ'ল' কৰিব পাৰা তোমালোকক মই গেৰাণ্টি দিব পাৰোঁ 90ৰ ওপৰত তোমালোকে পাৰ্চেণ্ট পাবা, ঠিক আছে? আৰু তোমাৰ যিটো তোমাৰ 5% বা 10% বা 2-এটা প্ৰশ্ন ইফালে সেইটো তোমাৰ আউট অফ দ্য বক্স থাকিবই, কাৰণ তোমাৰ কিছুমান জিনিয়াছ ষ্টুডেণ্ট থাকে সেইসকলৰ কাৰণে সেইটো দিবই। সেই সকলো এক্সামতে থাকে, সেইটো কথা কোৱা নাই। তো তোমাৰ সেইকাৰণে মই প্ৰথমতে কৈছোঁ যে তোমালোকৰ মেইন ষ্টাডি চ'ৰ্চটো কি হয়, তোমালোকৰ বুকে হয় আৰু বুকটোই তোমালোকে চাব লাগিব, ঠিক আছে? তাৰপিছত চোৱা, অনুশীলনী 3.3 তুমি চাব লাগিব 1 নম্বৰ, তাৰপিছত আছে ইয়াতে 5 নম্বৰ, এইফালে আছে তোমাৰ 2 নম্বৰ, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইফালে চোৱা 3 আছে তোমাৰ ইয়াতে 4, 5, 6। চোৱা এনেকুৱা বয়সৰ লগত ৰিলেটেড আৰু তোমাৰ ভাড়াৰ লগত ৰিলেটেড বা উজনি সুত বা ভটিয়নি সুতৰ লগত ৰিলেটেড কিন্তু কুৱেশ্যনবোৰ আহে পৰীক্ষাত, এইবছৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে, ঠিক আছে? এইবোৰ চাবা। তাৰপিছত চোৱা ইফালে আছে তোমাৰ এইটো 13 নম্বৰ কুৱেশ্যনটো, আৰু এইফালে আছে তোমাৰ অনুশীলনী 3.4। চোৱা অনুশীলনী 3.4ৰ ইয়াতে 2 নম্বৰৰ 1, 2, 3টো চাবা, 1, 2, 3 এইটো চোৱা, 2 নম্বৰত মাত্ৰ 3টা প্ৰশ্ন চাবা। আৰু ইফালে তোমাৰ এইখিনি আছে, চোৱা এই কণ্ডিশ্যনকেইটা মনত ৰাখিবা MCQৰ কাৰণে। MCQ আৰু তোমাৰ এইবোৰৰ পৰা চোৱা, এইবোৰ যে মই কৈ আছোঁ যিবোৰৰ পৰা MCQ আহে, কেনেকুৱা ধৰণৰ MCQ আহে, মই তোমাৰ এইবাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ মই ছল্ভ কৰিছোঁ মেথছৰ, আৰু তাতে 100% নলেজ দিয়া আছে, তোমালোকে সেইবোৰ ভিডিঅ' চাব পাৰা, ঠিক আছে? চালে গম পাবা যে হোৱাট টাইপ অফ কুৱেশ্যনছ ছেট হয়। আৰু এইফালে আছে চোৱা, এইটো MCQ হয়, 15 নম্বৰটো MCQ হয়, 16 নম্বৰটো MCQ হয়। এনেকুৱা প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব MCQ। আৰু এইফালে 3.5ৰ পৰা অনুশীলনী 3.5ৰ পৰা চাব লাগিব 2ৰ 1 নম্বৰ, 2 নম্বৰ, আৰু ইফালে আছে তোমাৰ এইটো 5 নম্বৰ কুৱেশ্যনটো। আৰু 4ৰ চাব লাগিব, চোৱা কুৱেশ্যন নম্বৰ 4ৰ চাবা 2, 3, আৰু ইফালে আছে 5, 2, 3, 5, ঠিক আছে? আৰু ইফালে আছে তোমাৰ এক্সাম্পল নম্বৰ 18। এনেকুৱা এটা চলিউশ্যন কৰা কিন্তু পৰীক্ষাত আহিব, এটা আহিবই, ঠিক আছে? তোমাৰ সমাধান কৰা 90 নম্বৰ কুৱেশ্যনটো চোৱা, উজনি সুত আৰু ভটিয়নি সুতৰ লগত ৰিলেটেড কিন্তু প্ৰশ্ন এটা পাবা তোমাৰ 3-4 মাৰ্কৰ। আৰু এইফালে চোৱা অনুশীলনী 3.6ৰ এইবোৰ যে সমাধান কৰা, তোমালোকক মই এইমাত্ৰ ক'লোঁ এইবোৰ কিন্তু পৰীক্ষাত আহে। তো ইয়াৰ 4 নম্বৰটো চাবা বা এনেকুৱা ধৰণৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰহে চাবা। তাৰপিছত তোমাৰ 2ৰ 1 আৰু 2 চাবা, ঠিক আছে? তাৰপিছত চোৱা এইটো আমি আহিছোঁ দ্বিঘাত সমীকৰণৰ পৰা 6 মাৰ্ক আহিব। প্ৰথমতে তুমি আদৰ্শ ঠাঁচটো চাব লাগিব আৰু ইয়াতে কণ্ডিশ্যনটো চাবা, A≠0। তাৰপিছত চাবা এইটো MCQৰ কাৰণে, এইটো তোমালোকে গমেই পাইছা, এইটো MCQ আহে এক্সামত, এইটো MCQ হয়। তাৰপিছত ইয়াতেও তোমাৰ এইটো MCQ আহে। এইফালে তোমাৰ এইটো 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা, 2 আৰু 3, এইটো চোৱা 2ৰ এইটো তোমাৰ 2 and 3 হয়। তাৰপিছত তোমাৰ এইখিনি কথা আছে, এইটোকে চাবা। ইয়াৰ পিছত তোমাৰ চোৱা অনুশীলনী 4.2ৰ পৰা ইয়াতে 3 নম্বৰ আৰু 5 নম্বৰটো চাবা, 3 and 5। তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ এইটো ভেদ নিৰূপক কি হয়, ভেদ নিৰূপকৰ ওপৰত কিন্তু প্ৰশ্ন আহিবই, ঠিক আছে? আৰু এইটো চাবা MCQৰ কাৰণে। তাৰপিছত তোমালোকে এইফালে চাব লাগিব এইটো ইফালে চাবা এইটো 14 এক্সাম্পল 14ৰ 1 আৰু 2 দুইটা কুৱেশ্যন চাবা, ইম্পৰ্টেণ্ট হয়।
এইফালে আছে এইটো এক্সাম্পল 15 আৰু চোৱা এইটো অনুশীলনী 4.3 চাবা এইটো 4 নম্বৰ আৰু 5 নম্বৰ 4 and 5 এইফালে আছে তোমাৰ এইটো 7 তাৰপিছত আছে 9 ইফালে 10 আৰু ইফালে 11 ঠিক আছে আৰু তোমাৰ এইফালে আছে ভেদ নিৰূপকৰ ওপৰত চোৱা এই কণ্ডিশ্যন তিনিটা কিন্তু মনত ৰাখিবই লাগিব ঠিক আছে ইয়াৰ ওপৰত MCQ 100% আহিব ঠিক আছে বা তোমাৰ লং কুৱেশ্যন আহে ইয়াৰ ওপৰত তো এইখিনি তোমালোকে চাবই লাগিব এইখিনি MCQ আহিব পাৰে লং কুৱেশ্যন আহিব পাৰে তাৰপিছত চাবা অনুশীলনী 4.4 2 3 আৰু 5 এইটো 2 3 and 5 তাৰপিছত আহিছোঁ সমান্তৰ প্ৰগতি চোৱা সমান্তৰ প্ৰগতিৰ পৰা 6 মাৰ্ক আহিব ইয়াৰ পৰা তোমালোকে প্ৰথমতেতো এই কণ্ডিশ্যনটো মনত ৰাখিবা এই কণ্ডিশ্যনটো চাব লাগিব MCQৰ কাৰণে তাৰপিছত চোৱা এইটো অনুশীলনী 5.1ৰ পৰা তোমালোকে এই কুৱেশ্যন কেইটা চাবা 5 নম্বৰ এইটো চোৱা 4ৰ এইটো তোমাৰ 4 নম্বৰ কুৱেশ্যনৰ 5 ইফালে আছে 10 তাৰপিছত 12 আৰু ইফালে আছে 13 এইকেইটা চাবা ঠিক আছে ইয়াতে চাবা এইটো MCQৰ কাৰণে এইটো চাবা এক্সাম্পল 5টো চাবা MCQৰ কাৰণে এক্সাম্পল 6টো চাবা এইটো MCQ বা লং কুৱেশ্যন দুইটা ফৰ্মত আহিব পাৰে আৰু এইটো চাবা এইটো কিন্তু লং ফৰ্মত আহে 3 মাৰ্কৰ কাৰণে এইটো বহুতবাৰ মেট্ৰিক পৰীক্ষাত আহিছে যোৱা ঠিক আছে গতিকে তোমালোকৰ এইবাৰ অহাৰ পূৰ্ণ চান্স আছে এইটো প্ৰশ্ন আৰু বা এনেকুৱা ধৰণৰ প্ৰশ্ন বা 7ৰ বিভাজ্য দিব পাৰে 11ৰ বিভাজ্য দিব পাৰে বুজি পাইছানে মানে বিভাজ্যতাৰ ওপৰত কুৱেশ্যনবোৰ তোমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ সহায়ত সলভ কৰাটো পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা থাকে 8 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত তোমাৰ এইফালে আছে চোৱা এইটো এক্সাম্পল 10 এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ইফালে তোমাৰ 5.2ৰ পৰা অনুশীলনী 5.2ৰ পৰা ইয়াতে তোমাৰ চাবা 2 নম্বৰটো MCQ হয় 3 নম্বৰৰ 2 নম্বৰ এনেকুৱা এটা চাই থবা দেই এনেকুৱা কুৱেশ্যন আহিব পাৰে MCQ আৰু লং কুৱেশ্যনৰ ক্ষেত্ৰত এইকেইটা চাবা এইফালে আছে তোমাৰ 8 নম্বৰ কুৱেশ্যন আছে এইফালে তোমাৰ 12 13 আৰু 15 12 13 15 আৰু এইফালে আছে তোমাৰ 20 নম্বৰ কুৱেশ্যনটো আৰু এটা কথা তোমালোকক মই ইয়াতে কওঁ সমান্তৰ প্ৰগতিৰ ওপৰত তোমালোকৰ যোৱা বছৰৰ যিটো চেম্পল পেপাৰ আছে যোৱা বছৰৰ চেম্পল পেপাৰ সেইটো কিন্তু সলভ কৰিবা তাৰে পৰা কিন্তু লং কুৱেশ্যন আহিব পাৰে মই কৈ দিছোঁ যোৱা বছৰৰ যিটো তোমাৰ চেম্পল কুৱেশ্যন পেপাৰ আছে সেৱা বোৰ্ডৰ পৰা আপলোড কৰিছে মই সলিউশ্যন কৰি দিছোঁ অলৰেডি তোমালোকে চাই ল'বা সেইটো মোৰ চেনেলতে পাই যাবা সেইটোৰ পৰা কিন্তু লং কুৱেশ্যন সেইটোৰ পৰা অহাৰ পূৰ্ণ সম্ভাৱনা আছে লং কুৱেশ্যন কাৰণ তোমাৰ আজিকালি তোমাৰ এই প্ৰশ্নবোৰ আহে এইটো যেনেকুৱা ধৰা এইটো 3টা অংকযুক্ত তেনেকুৱা কিন্তু তোমাৰ মেথড সেম থাকে কেৱল কুৱেশ্যনবোৰ অলপমান ঘূৰাই পকাই দিব পাৰে তো সেইটো তোমাৰ যদি সেইটো কৰা মানে চেম্পল কুৱেশ্যন পেপাৰটো যদি সলিউশ্যন কৰা সেই প্ৰব্লেমটো তোমালোকৰ সলভ হৈ যাব ঠিক আছে তো সেইটো কৰি ল'বা এইটো 20 নম্বৰ তাৰপিছত আছে তোমাৰ এইকেইটা চাবা এই ফৰ্মুলাকেইটা চাবা এই ফৰ্মুলাকেইটা তাৰপিছত এইটো কণ্ডিশ্যন কিন্তু মনত ৰাখিবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এজাৰছন ৰিজনিঙত এই প্ৰশ্নটো এইবাৰ বহুত জিলাত আহিছে তাৰপিছত আছে তোমাৰ এইটো এই প্ৰশ্নটো চাবা 12 নম্বৰ এইফালে আছে তোমাৰ এইটো চোৱা 14ৰ যিটো 2 নম্বৰ যিটো আছে এইটোৰ এটা ফৰ্মুলা হয় এইটো ফৰ্মুলা মনত ৰাখিবা MCQত আহে এইটো ঠিক আছে আৰু এইটো 15 নম্বৰটো চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আজিকালি এফালে তোমাৰ অনুশীলনী 5.3ৰ পৰা চাবা এফালে 7 তাৰপিছত তোমাৰ 10 12 13 14 তাৰপিছত তোমাৰ এফালে আছে 16 নম্বৰ কুৱেশ্যনটো এফালে আছে 19 আৰু এফালে আছে 20 এইকেইটা কুৱেশ্যন চাবা এইকেইটা কিন্তু চাবা দেই 20 19 তাৰপিছত তোমাৰ 16 ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত আহিছোঁ আমাৰ চোৱা ত্ৰিভুজ চেপ্টাৰৰ পৰা 6 মাৰ্ক আহিব ইয়াৰ পৰা তুমি প্ৰথমতেতো এইকেইটা চাব লাগিব এই দুটা লাইন এইটো চাব লাগিব তাৰপিছত তোমাৰ অনুশীলনী 6.1ৰ পৰা তুমি এইকেইটা গোটেইকেইটা চাব লাগিব এইটো তোমাৰ ইজি হয় একেবাৰে ইয়াৰ পিছত তোমাৰ এইটো সাদৃশ্যতাৰ চৰ্ত দুটা থিয়ৰিম 6.1টো চাবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই বছৰ ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে এইটো চাবা তাৰপিছত আছে তোমাৰ এইফালে আছে তোমাৰ এইটো এক্সাম্পল 1টো চাবা এক্সাম্পল 2টো চাবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় চোৱা চাই লওঁ তোমালোকে এইটো এক্সাম্পল 1 হয় এইটো এক্সাম্পল 2 হয় এইফালে আছে তোমাৰ এক্সাম্পল 3 আৰু এইফালে আছে তোমাৰ এইটো চোৱা 6.2ৰ পৰা এইখিনি তোমাৰ MCQত আহে ইয়াৰ ওপৰত কুৱেশ্যনখিনি MCQত আহে এইবোৰ আৰু ইয়াৰ পৰা চাবা এইটো 2 নম্বৰ এইটো তোমাৰ অনুশীলনী এইটো 6.2 হয় 2 নম্বৰ চাবা 4 5 6 আৰু ইফালে আছে তোমাৰ এইটো 9 আৰু ইফালে আছে 10 এইকেইটা চাবা ঠিক আছে তাৰপিছত চোৱা এইফালে তোমাৰ
এইটোৰ ইয়াৰে পৰা তোমাৰ কিছুমান এক্সাম্পল তুমি চাব লাগিব এইটো প্ৰথমটো এইটো চাব লাগিব 6 নম্বৰ এক্সাম্পলটো তাৰপিছত তোমাৰ এইটো এক্সাম্পল চাব লাগিব এইটো 4 নম্বৰ এক্সাম্পলটো ঠিক আছে 4 নম্বৰ এক্সাম্পলটো চাবা আৰু তোমাৰ অনুশীলনী 6.3 ৰ পৰা তোমালোকে এইটো চাবা 2 নম্বৰ 4 নম্বৰ আৰু ইফালে 9 নম্বৰ এইটো চোৱা 2 4 আৰু ইফালে আছে কিমান 9 এইকেইটা চাবা ঠিক আছে আৰু এইফালে আছে তোমাৰ এইটো 13 নম্বৰ আৰু 16 নম্বৰ এইকেইটা চাবা বাকিখিনি তোমালোকৰ নালাগে ট্ৰায়াঙ্গলৰ বাকি তাৰ পিছৰ পাৰ্টখিনি নালাগে এতিয়া আমি আহিছোঁ তোমাৰ এইটো স্থানাংক জ্যামিতি চোৱা এইটোৰ পৰা 7 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি চাব লাগিব প্ৰথমতে এইখিনি কথা চাব লাগিব এইটো চোৱা আৰু তোমালোকে টিক কৰি ৰাখা এইবোৰ এনেকুৱা নহয় যে তুমি বহুত সময় লাগিব নালাগে তোমালোকে কেৱল এইবোৰ একেবাৰে ভালদৰে পঢ়িবা তাৰপিছত নোট ডাউন কৰিবা হৈ যাব ইজি হয় একেবাৰে যিহেতু এইটো চাবা 2 নম্বৰ এক্সাম্পলটো চাবা তাৰপিছত তোমালোকে এইফালৰ পৰা চাবা অনুশীলনী 7.1 ৰ পৰা চাবা এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে চাবা 8 9 আৰু 10 এইকেইটা চাবা বিভাজন সূত্ৰটো মনত ৰাখিবা এমসিকিউৰ কাৰণে আৰু ইফালে আছে তোমাৰ এইবোৰ তোমাৰ চোৱা এমসিকিউ আৰু লং কুৱেশ্যন দুটাৰ কাৰণে আহে এমসিকিউ আহিলে 1 মাৰ্ক থাকিব লং কুৱেশ্যন আহিলে 3 মাৰ্ক থাকিব ঠিক আছে তো এমসিকিউ আৰু লং কুৱেশ্যন দুটাৰ কাৰণে তুমি চাব লাগিব এইখিনি তুমি এইখিনি চাবা ইফালে আছে এক্সাম্পল নম্বৰ 8 আছে ইফালে আছে এক্সাম্পল নম্বৰ 10 এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো তোমাৰ অনুশীলনী 7.2 চোৱা অনুশীলনী 7.2 ৰ পৰা এফালে 6 7 আৰু 8 চাবা এফালে 6 7 8 আৰু ইফালে আছে তোমাৰ 10 এইখিনি চাবা তাৰপিছত আছে তোমাৰ এইখিনি অনুশীলনী এক্সাম্পল তোমাৰ 14 তাৰপিছত আছে অনুশীলনী 7.3 ৰ পৰা এইটো 2 নম্বৰ আৰু 4 নম্বৰটো চাবা 2 and 4 ঠিক আছে ত্ৰিকোণমিতিৰ পৰিচয় এইটো 7 মাৰ্ক আহিব ইয়াৰ পৰা তুমি কি চাবা চোৱা প্ৰথমতে তুমি এইটো এক্সাম্পল চাবা এক্সাম্পল নম্বৰ 2 তাৰপিছত আছে এক্সাম্পল নম্বৰ 3 এফালে আছে এক্সাম্পল নম্বৰ 5 আৰু এফালে আছে তোমাৰ এইকেইটা অনুশীলনী 8.1 ৰ পৰা 3 and 4 চাবা এমসিকিউৰ কাৰণে এটা কুৱেশ্যন আহে আৰু এইকেইটা তোমাৰ 2 মাৰ্কৰ কাৰণে আৰু এফালে তোমাৰ এইটো অনুশীলনী 8.1 আছিল তো 8.1 ৰ পৰা এইটো চাবা 7 নম্বৰ কুৱেশ্যনটো চাবা 7 ৰ এইটো চাবা তাৰপিছত 8 নম্বৰটো চাবা ইফালে আছে 11 নম্বৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো কিন্তু পৰীক্ষাত আহাৰ পূৰ্ণ সম্ভাৱনা আছে এই বছৰ এইটো চাই ল'বা এমসিকিউ হয় তাৰপিছত আছে তোমাৰ এইফালে তোমাৰ এই কথাখিনি মনত ৰাখিবা দেই ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে ঠিক আছে এইখিনি চালা তাৰপিছত তোমাৰ এই তালিকাখনটো মনত ৰাখিব লাগিব সেইটো তোমালোকে গমে পোৱা কেনেকৈ কুৱেশ্যন আহে 8.2 ৰ পৰা অনুশীলনী 8.2 ৰ পৰা ইয়াৰ পৰা চাবা এইকেইটা এমসিকিউ হয় চোৱা এই এমসিকিউ কেইটা কিন্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে এই এমসিকিউ কেইটা ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তুমি চাব লাগিব এইটো চোৱা এইটো 2 নম্বৰটো চাবা এইটো চোৱা 3 এইটো 1 and 2 দুইটা ইম্পৰ্টেণ্ট হয় তোমালোকে ইয়াতে দুইটা চাই থ'ব পাৰা 3 1 and 2 আৰু ইফালে 4 নম্বৰটো যিটো এমসিকিউ আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই এমসিকিউটো এনেকুৱা ধৰণৰ এমসিকিউ কিন্তু আজিকালি এক্সামত আহে ঠিক আছে তাৰপিছত চোৱা ইয়াতে তোমাৰ যিকেইটা কমপ্লিমেণ্টাৰী তোমাৰ আছে ফৰ্মুলা আছে ফৰ্মুলা কেইটা কিন্তু মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় আৰু এই কথাটো মনত ৰাখিবা এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে অলৰেডি এই কথাখিনি মই গোটেইখিনি তোমাৰ এনালাইচিছ কৰিহে টিক ডাউন কৰিছোঁ এইবোৰ এনেই কৰা নাই টিক এইটো চোৱা তো এইবোৰৰ পৰা প্ৰশ্ন অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তোমাৰ ভালদৰে যদি ষ্টাডি কৰিব পাৰা মই কোৱা মতে ডেফিনেটলি 90+ তোমালোকে নম্বৰ পাবা ঠিক আছে তো এইখিনি চাবা তাৰপিছত চোৱা অনুশীলনী যিটো 8.3 আছে 8.3 ৰ পৰা ইয়াতে 6 নম্বৰ কুৱেশ্যনটো চাবা 8 নম্বৰটো চাবা আৰু এইফালে আছে 3 নম্বৰ 6 নম্বৰ আৰু 8ৰ চোৱা 1 3 আৰু 4 চাবা 1 3 and 4 ঠিক আছে তাৰপিছত চোৱা এইটো ফৰ্মুলা এইবোৰ চাব লাগিব এইবোৰ ফৰ্মুলা তাৰপিছত আছে তোমাৰ 13 নম্বৰ কুৱেশ্যনটো তাৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো বৰপেটা জিলাত আহিছিল এইটো ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় 3 মাৰ্কৰ কাৰণে চাবা এইটো তাৰপিছত আছে এইটো 50 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো কিন্তু এইবাৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে 2-3 মাৰ্কৰ কাৰণে এইটো 15 আৰু 8.4 ৰ পৰা চাবা এইটো চোৱা এইটো তোমাৰ এমসিকিউ যিকেইটা আছে এইকেইটা এমসিকিউ তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন বা মোৰ চেনেল যদি ফ'ল' কৰিছা ডেফিনেটলি তোমালোকে গম পাইছা হোৱাট টাইপ অফ কুৱেশ্যন আহে তোমাৰ মেট্ৰিক পৰীক্ষাত বা তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত এইখিনি চোৱা
আৰু তোমাৰ 5 নম্বৰৰ পৰা ইয়াতে তোমাৰ 2 নম্বৰটো চাবা, ইফালে 3 নম্বৰটো চাবা, আৰু ইফালে 5 আছে, ইফালে 7 আৰু ইফালে আছে 8। ঠিক আছে, তাৰপিছত চোৱা এইফালে আছে তোমাৰ এইটো 9 নম্বৰ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু 6ৰ 1 নম্বৰটো চাবা, আৰু ইফালে 5 নম্বৰটো চাবা, এইটো 6ৰ 1 and 5 এইকেইটা চাবা। তাৰপিছত তোমাৰ ত্ৰিকোণমিতিৰ প্ৰয়োগটো আমাৰ নালাগে, এইটো আমাৰ নালাগে। তাৰপিছত আছে তোমাৰ চাৰ্কুল চেপ্টাৰৰ পৰা চোৱা 6 মাৰ্ক আহিব। এইটোৰ পৰা তুমি কি চাবা, প্ৰথমটো তুমি অনুশীলনী 10.1টো চাই লোৱা, এইটোৰ পৰা কিন্তু কুৱেশ্যন আহে। ইয়াতে এইটো 3 নম্বৰটো চাবা। তাৰপিছত এইটো চোৱা, এইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহিব পাৰে, নাইবা এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে। আৰু এই উপবাদ্য 10.2 চাবা, ইফালে আছে তোমাৰ এই 2 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয় 2 নম্বৰ কুৱেশ্যনটো। 2 নম্বৰটো চাবা, 2 নম্বৰটো এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে এইফালে চাব লাগে অনুশীলনী 10.2ৰ পৰা 1 to এইটো MCQ হয়, 1 2 3 এইবোৰ MCQ হয়, এইবোৰ MCQ কিন্তু চাবা হা। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চাবা, ইফালে 7 নম্বৰ চাবা, ইফালে 8ৰ দুটা চাবা, এইটো আৰু এইটো দুটা চাবা, ইয়াতে 8ৰ এই দুটা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, কামৰূপ মেট্ৰ' জিলাত তোমাৰ এইটো আহিছে। তাৰপিছত চাবা এফালে তোমাৰ এইটো 11 নম্বৰ কুৱেশ্যনটো চাবা, আৰু ইফালে আছে তোমাৰ এইটো 13 নম্বৰটো, 11 আৰু 13। তাৰপিছত চোৱা অংকন প্ৰণালীৰ পৰা অংকন চেপ্টাৰৰ পৰা তোমাৰ 5 মাৰ্ক আহিব মেট্ৰিক পৰীক্ষাত, এটা আহিব MCQ, কেইটা এটা MCQ আহিব আৰু এটা 4 মাৰ্কৰ প্ৰশ্ন আহিব। আৰু এইটো 100% কমন হয়, 100%। 4-5টা অংক কৰিবা, একেবাৰে 100% কমন পাবা। ঠিক আছে, তোমাৰ ইয়াতে প্ৰথমতে তুমি এইটো চাবা, উদাহৰণ 1টো চাবা, তাৰপিছত তোমাৰ ইয়াতে 2টো চাবা, আৰু ইফালে তোমাৰ অনুশীলনীৰ এটাই অনুশীলনী লাগে, এইটো 1 নম্বৰ চাবা, 3 নম্বৰ চাবা আৰু 6 নম্বৰ চাবা। ঠিক আছে, তুমি 100% কমন পাবা। তাৰমানে এটা এংগুলৰ লগত ৰিলেটেড এটা তুমি ট্ৰাই কৰিবা, তাৰপিছত তোমাৰ ডিফাৰেণ্ট টাইপ অফ তোমাৰ চাইড দিয়া থাকে, সেইটো এটা ট্ৰাই কৰিবা, আৰু এটা তোমাৰ ৰেখা কেনেকৈ বিভাগ কৰিব পাৰি সেইটো এটা চাবা। তো তোমাৰ এইটো চোৱা একেবাৰে চিম্পুল হয়, একেবাৰে চিম্পুল হয়। আৰু এইটো তোমাৰ কেনেকৈ তুমি ড্ৰ কৰিব লাগে, লাগিলে মই এদিনা দেখুৱাই দিম যে কেনেকৈ তুমি ড্ৰ কৰিব লাগে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। ঠিক আছে, তো এইটোৰ পৰা 5 মাৰ্ক 100% কনফাৰ্ম ধৰি থোৱা, একেবাৰে ইজি হয়। তোমাৰ এইবোৰ ষ্টেপবোৰো ইজি হয়। ঠিক আছে, তাৰপিছত চাবা বাকীখিনি আমাৰ নালাগে। তাৰপিছত তোমাৰ চোৱা এইটো তোমাৰ বৃত্ত সম্বন্ধীয় কালিৰ পৰা এইটো তোমাৰ 6 মাৰ্ক পাবা। তো ইয়াৰ পৰা প্ৰথমতে পাই ইজ ইকুৱেল টু কি হয়, পৰিধি বাই ব্যাস হয়, এই কথাটো চোৱা। তাৰপিছত আছে তোমাৰ এইটো উদাহৰণ 1টো চাবা, আৰু তোমাৰ অনুশীলনী 12.1ৰ পৰা ইফালে চাবা 2 4 আৰু 5। ঠিক আছে, এইটোতো MCQ হয়, এইটো 2 নম্বৰ 4 নম্বৰ আৰু ইফালে চাবা 5 নম্বৰ। তাৰপিছত চাবা তোমাৰ এইটো এইখিনি। তাৰপিছত আছে তোমাৰ এক্সাম্পল 2। এক্সাম্পল 2ৰ যিটো সলিউশ্যন, এইটো সলিউশ্যন চাবা, একেবাৰে ইজি হয়। এইটো সলিউশ্যন বিকল্প সমাধান যিটো, সেইটো এফালে আছে তোমাৰ এইটো এক্সাম্পল 3 আছে। আৰু অনুশীলনী 12.2ৰ পৰা চাবা 2 3 আৰু ইফালে আছে 5, 2 3 5 এইকেইটা চাবা। ঠিক আছে, এফালে আছে 8 নম্বৰ ঘোঁৰাৰ লগত, আৰু 9 নম্বৰ এইটো ব্ৰছপিন, 10 নম্বৰ ছাতিৰ লগত, এইকেইটা কুৱেশ্যন চাবা। আৰু এইফালে আছে তোমাৰ 13 আৰু এইটো MCQ হয়। ঠিক আছে, এইকেইটা চাবা 8 9 10, এইফালে আছে 13, আৰু তোমাৰ এইফালে আছে তোমাৰ 2 3 আৰু ইফালে আছে কিমান 5। ঠিক আছে, তাৰপিছত আমি চাওঁ তাৰপিছৰখিনি তোমালোকে এইটো তোমাৰ আচ্ছা এইটো চেপ্টাৰত আছে 6 নম্বৰ চেপ্টাৰ পৃষ্ঠফালৰ আয়তন। ইয়াৰ পৰা তুমি কি চাব লাগিব চোৱা, এইটো উদাহৰণ 2টো চাবা, তাৰপিছত আছে 4 নম্বৰ, তাৰপিছত ইয়াতে চোৱা অনুশীলনী 13.1ত এইটো চাবা 4 6 7। ঠিক আছে, আৰু ইফালে আছে 8, 4 6 7 আৰু ইফালে 8। তাৰপিছত এক্সাম্পল 7 চাবা, আৰু ইফালে যিটো অনুশীলনী আছে চোৱা অনুশীলনী 13.2ৰ পৰা 3 4 আৰু ইফালে আছে তোমাৰ 6। এইটো চাবা 3 4 6, এইটো তোমাৰ ৰসগোল্লা, এইটো হৈছে পেন ষ্টেণ্ড, এইটো চাবা হা। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা, আৰু তোমাৰ যিটো পৃষ্ঠফালৰ আয়তন আছে এইটোৰ ওপৰত মই ওৱান শ্বট ভিডিঅ' এটা আপলোড কৰিছোঁ অলৰেডি, তোমালোকে ওৱান শ্বট ভিডিঅ'টো চাই ল'ব পাৰা, তাতে মই এইবোৰ গোটেইখিনি ডিছকাশ্যন কৰিছোঁ। ঠিক আছে, ওৱান শ্বট ভিডিঅ'টোত। তাৰপিছত আছে তোমাৰ পৃষ্ঠফালৰ পৰিসংখ্যা চোৱা, এইটোৰ পৰা 5 মাৰ্ক আহিব।
এইটোৰ পৰা তুমি প্ৰথমতে এইটো চাব লাগিব তাৰপিছত তোমাৰ ইয়াতে MCQৰ কাৰণে এইটো চাবা বা তোমাৰ বিচ্যুতি মাধ্য কেনেকৈ ওলোৱা হয় ঠিক আছে তাৰপিছত তোমাৰ এইফালৰ পৰা আছে তোমাৰ ইয়াতে তোমাৰ 14.1ৰ সেইটো 3 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে তোমাৰ আছে এইটো 9 নম্বৰ কুৱেশ্যনটো চাবা 9 নম্বৰ আৰু তোমাৰ এই ফৰ্মুলাটোতো মনত ৰাখিবই লাগিব বহুলক নিৰ্ণয় কৰাৰ ফৰ্মুলা লগতে তোমাৰ এইটো কোনটোৱে কি বুজায় সেইটো কিন্তু মনত ৰাখাটো খুবেই দৰকাৰ হয় এইটো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে যে F2 মানে কি হয় তাৰপিছত তোমাৰ F0 মানে কি হয় H মানে কি হয় L মানে কি হয় তো তেনেকুৱা কুৱেশ্যন আহি দিয়ে ঠিক আছে তো আহিব পাৰে আৰু তোমাৰ এক্সাম্পলখিনি কিন্তু তোমালোকে চাব লাগিব এইটো এক্সাম্পল চাবা এইটো 5 নম্বৰ এক্সাম্পলটো চাবা ইয়াতে ঠিক আছে তাৰপিছত তোমাৰ 14.2ৰ তোমাৰ ইয়াতে বহুলক নিৰ্ণয় কৰিব লাগে ইয়াৰ পৰা মাধ্য নিৰ্ণয় কৰিবলৈ দিছে ইয়াৰ পৰা এটা কুৱেশ্যন চাব লাগিব ইয়াৰ পৰা যেটো তোমাৰ অনুশীলনী 14.2 আছে অনুশীলনী 14.2ৰ তোমাৰ ইয়াতে এই 2 নম্বৰ প্ৰশ্নটো চাবা 14.2ৰ 2 নম্বৰ প্ৰশ্ন ঠিক আছে তাৰপিছত আহিছোঁ আমি আগবাঢ়িছোঁ এফালে তোমাৰ আছে চোৱা এই যেটো প্ৰশ্ন এই প্ৰশ্নটো চাবা এইটো কিন্তু এক্সাম্পলৰ কুৱেশ্যন হয় তথাপি কিন্তু ইম্পৰ্টেণ্ট হয় এইটো ঠিক আছে এইটো কিন্তু চাবা এইটো ইম্পৰ্টেণ্ট হয় এইটোৰ সমাধান ইফালে দিয়া আছে এইটো চাই ল'বা এফালে আছে তোমাৰ এইখিনি এই চোৱা উদাহৰণ 7টো চাবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় উদাহৰণ 7 এইটো বহুত 7 ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত আছে তোমাৰ এইটো 8 নম্বৰ কুৱেশ্যনটো এইটো উদাহৰণ 8 এইটো এক্সাম্পল 8 হয় তাৰপিছত আছে তোমাৰ এইটো ফৰ্মুলা এইটো কিন্তু ডাইৰেক্টলি পৰীক্ষাত কুৱেশ্যন আহে আৰু অনুশীলনী 14.3 2 নম্বৰ 3 নম্বৰ চাবা এইটো 2 3 তাৰপিছত আছে ইফালে 6 নম্বৰ ঠিক আছে তাৰপিছত আৰু নাই আচ্ছা ইয়াৰে তোমাৰ অনুশীলনী 14.4ৰ এই 2 নম্বৰ প্ৰশ্নটো চাবা এইটো 14.4ৰ 2 নম্বৰ প্ৰশ্নটো চাবা 14.4ৰ 2 নম্বৰ এইটো 2 নম্বৰ কুৱেশ্যনটো চাবা ইয়াৰ পিছত সম্ভাৱিতা সম্ভাৱিতাৰ পৰা 5 মাৰ্ক আহিব সম্ভাৱিতাৰ পৰা কি চাব লাগিব প্ৰথমতে এইটো চাব লাগিব এইটো তাৰপিছত এইটোতো জানাই তোমালোকে এইটো হয়নে এই কথাখিনি কিন্তু চাব লাগিব এইটো কথা এইখিনি কথা চোৱা এইটো তোমাৰ পেজ নাম্বাৰ আছে কতে এইটো পেজ নাম্বাৰ 346ত আছে এইখিনি তোমালোকে চাব লাগিব এইখিনি কথা তাৰপিছত আছে তোমাৰ এইখিনি চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় MCQৰ কাৰণে আৰু তাজপাতৰ বিষয়তে এইখিনি জানিব লাগিব নহ'লে অংক কৰিব নোৱাৰা এইটো 4 নম্বৰ এক্সাম্পলটো চাবা এফালে আছে তোমাৰ এইটো 6 নম্বৰ এক্সাম্পলটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ চোৱা আজিকালি তোমাৰ সম্ভাৱিতাৰ ওপৰত যেনেকুৱা MCQ আহে সেইবোৰ অলপমান বেলেগ ধৰণৰ তো সেইবোৰ তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলভ কৰিলেহে ধৰিব পাৰিবা আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ মই বহুতকেইটা সলিউশ্যন কৰিছোঁ তোমালোকে জইন হোৱা হোৱাটছআপ গ্ৰুপত লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা মই আৰু প্ৰি বোৰ্ডৰ এক কুৱেশ্যন পেপাৰ সলভ কৰিম তোমালোকে সেইবোৰ চাই ল'বা তোমালোকৰ কনচেপ্টখন ক্লিয়াৰ হৈ যাব ঠিক আছে তো তোমালোকে চাই লোৱা তথাপি বুকৰ পৰা কি অহাৰ সম্ভাৱনা আছে ইয়াৰ পৰা তোমাৰ 2 মাৰ্কৰ কাৰণে এইটো চাবা 12 নম্বৰটো চাবা ইফালে আছে 13 নম্বৰ তাৰপিছত আছে তোমাৰ এইটো অনুশীলনীৰ পৰা 1 নম্বৰ এইটো যেটো খালি ঠাই আছে এইখিনি চাবা আৰু ইফালে আছে তোমাৰ এইটো 7 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে তাৰপিছত আছে ইফালে 10 নম্বৰ ইফালে 12 নম্বৰ ইফালে আছে তোমাৰ 14 তাৰপিছত আছে তোমাৰ ইফালে এইটো 15 নম্বৰ কুৱেশ্যন ইফালে 17 19 এফালে আছে 21 এফালে আছে 24 ঠিক আছে আৰু এফালে চোৱা তোমাৰ হাৰাংশৰ পৰা ইয়াতে তোমাৰ হাৰাংশৰ ডাইৰেক্টলি দিয়া আছে এইখিনি কথা গোটেইখিনি কথা তোমাৰ জিকেটোৰ পৰা MCQ আহিব পাৰে তো এইখিনি আমাৰ এইটো হ'ল তোমাৰ মেথছ ঠিক আছে তো মেথছ খতম হৈ গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা হোৱাটছআপ গ্ৰুপত জইন হ'বা আৰু কোনটো জিলাৰ পৰা তোমালোকে চাই আছা ডেফিনেটলি কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ ষ্টাডি কেনেকুৱা চলি আছে তোমালোকে সেই বিষয়ে মোক জনাবা আজিৰ কাৰণে এইখিনিয়ে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা যদি এইখিনি প্ৰেক্টিছ কৰিব পাৰা ডেফিনেটলি 90+ তোমালোকে পাৰ্চেণ্ট পাবা ঠিক আছে আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ